সকলোকে আমাৰ আজিৰ লাইভ ক্লাছটোলৈ ওয়েলকাম কৰিছো তো তোমালোকে চাগে স্ক্ৰীনখন দেখা পাইছে এটো মেইনলি আমাৰ ক্লাছ 11 কেমিষ্ট্ৰি যেটো তোমাৰ ইংলিশ মিডিয়ামৰ কাৰণে বিশেষকৈ অক্সিজেন বেডছ বুলি মই বৰ্তমান ষ্টাৰ্ট কৰিব লৈছো বহুত কেজন ষ্টুডেন্টৰ ৰিকুৱেষ্টৰ পিছত মই জেনেৰেলি আমাৰ ক্লাছ 12 ৰ অনলাইন বেডছসমূহ বা অফলাইন বেডছসমূহ যথেষ্ট ষ্টুডেন্ট থাকে 11 ৰ কাৰণে টাইমটো অকণমান কম পোৱা যায় কিন্তু যেহেতু বহুত কেজন ষ্টুডেন্টৰ পৰা ৰিকুৱেষ্ট পাই আছিলো গতিকে অকণমান ডিলে হ'ব পাৰে দেৰি হ'ব পাৰে কিন্তু যাতে তোমালোকৰ ক্লাছ 11 বোৰ একদম ষ্ট্ৰং হৈ যায় তোমালোকৰ 12 লৈকে সহজ হৈ যায় সেই গোটেই বস্তুখিনি কভাৰ কৰি পেলাই মই আজি পৰা ষ্টাৰ্ট কৰিব লৈছো ক্লাছ 11 কেমিষ্ট্ৰি অক্সিজেন বেডছ ঠিক আছে মোক হয়তো তোমালোকে ইউটিউবত ভিডিঅ' তোমালোকে দেখি আছা কিন্তু বেডছ হিচাপত আমি অফলাইনত যথেষ্টখিনি ষ্টুডেণ্ট পোৱা যায় 11 ৰ বেডছ কেমিষ্ট্ৰি চলি আছে অফলাইন বেডছ আজি পৰা ষ্টাৰ্ট কৰিব লৈছো খালি অনলাইন বেডছটো ঠিক আছে সব টপিকবোৰ তোমালোকক মই ধুনীয়াকৈ বুজাই যাম কভাৰ কৰি যাম কোনবোৰ বস্তু ইম্পৰ্টেন্ট কোনবোৰ বস্তু তোমালোকক লাগে খালি ইয়াৰ যেটো নোটছটো থাকিব নোটছটো মই অফলাইনত মোৰ যেটো নোট দিয়া যায় সেম একেটা নোটে তোমালোকক পিডিএফ বনাই মই দি দিম গতিকে তোমালোকৰ অসুবিধা নহব কোৰ্সটো একদম ধুনীয়াকৈ স্মুথলি ফাষ্ট যাব কাৰণ তোমালোকক ইয়াত জাস্ট মই তোমালোকক টপিকবোৰ বুজাই যাম গতিকে নোটটো লিখাই গলে সময়টো বেছি লাগে গতিকে লাইভত নোটটো নিলিখাও তোমালোকক মই পিডিএফ কৰি পেলাই চেপ্টাৰটো দি যাম সো তোমালোকে আমাৰ ক্লাছ 11 আৰু কাৰবাৰ যদি আমাৰ এই কোৰ্সটো অনলাইন জয়েন কৰিম ভাবা মোৰ যেটো ফোন নম্বৰ 9365206075 এই ফোন নম্বৰটো তোমালোকে কন্টাক্ট কৰি ললে হ'ল বা আমাৰ যেটো এন্ড্ৰইড এপ্লিকেশন চিন্ময় কেমিষ্ট্ৰি পইণ্ট প্লে ষ্টৰত পাবা তাৰ পৰা ডাউনলোড কৰি ললে আমাৰ গোটেই কোৰ্সটো পাব পাৰিবা ঠিক আছে ওকে তো মই হলো তোমালোকৰ আজিৰ পৰা কেমিষ্ট্ৰি মেন্টৰ ঠিক আছে তো আমাৰ চাবলৈ গলে তোমালোকৰ প্ৰায় 9টা চেপ্টাৰ আছে কিন্তু তোমালোকৰ 9টাৰ ভিতৰত কেইটামান এনেকুৱা চেপ্টাৰ আছে যিকিটা তোমালোকৰ ক্লাছ 12 টো খুবেই দৰকাৰী হ'ব লাইক ধৰি লোৱা তোমালোকৰ চেপ্টাৰ 1 ত তোমালোকৰ যেটো টপিক চেপ্টাৰ 1 ৰ কেইটামান বিশেষ টপিক চেপ্টাৰ 1 ৰ কেইটামান ইম্পৰ্টেন্ট টপিক ধৰি লোৱা চেপ্টাৰ 1 ৰ টপিক বুলি ক'বলৈ গলে মূল কনসেপ্ট হয় চেপ্টাৰ 1 ৰ মূল কনসেপ্ট এটো এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ ক্লাছ 11 টো লাগিবই 12 টো তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি বা থাৰ্মোডাইনামিক্স এই গোটেই বস্তুখিনি তোমালোকৰ বা 11 ৰ থাৰ্মোডাইনামিক্স ইকুইলিব্ৰিয়াম হেবৰ্ট লাগিব 12 ত ইলেক্ট্ৰোকেমিষ্ট্ৰি খুবেই দৰকাৰ হ'ব চেপ্টাৰ নম্বৰ 1 সলিউশন যেটো আছে 12 ত হেতুটো খুবেই দৰকাৰ হ'ব সো মূল কনসেপ্ট বস্তুটো খুবেই ইম্পৰ্টেন্ট ঠিক তেনে ধৰণে চেপ্টাৰ তোমালোকৰ 2 টো ইম্পৰ্টেন্ট হয় বাৰু কিন্তু ক্লাছ 12 ত কোনকিটা বিশেষকৈ খুব দৰকাৰ হ'ব তোমালোকৰ চেপ্টাৰ 4 যেহেতু আমি এন্ট্ৰেন্সত কাৰণেও পঢ়াই থাকো এন্ট্ৰেন্সত আমাৰ পৰা ভালে সংখ্যক ষ্টুডেন্ট প্ৰায় 15 জন মান ষ্টুডেন্টে বা ইঞ্জিনিয়াৰিংত পাইছে মেডিকেলত পাইছে বা এগ্ৰিকালচাৰ বা বেলেগ লাইনত পাইছে গতিকে চেপ্টাৰ এইকিটা চেপ্টাৰ বা খুবেই কোৱেশ্চন দিয়া দেখা যায় চেপ্টাৰ 1 চেপ্টাৰ 4 তাৰ পিছত তোমালোকৰ যেটো চেপ্টাৰ 5 আছে কি আছিল থাৰ্মোডাইনামিক্স হয় চেপ্টাৰ 5 ইয়েস চেপ্টাৰ থাৰ্মোডাইনামিক্স চেপ্টাৰটো তাৰ পিছত তোমালোকৰ কেমিক্যাল ইকুইলিব্ৰিয়াম সেই বস্তুখিটা একদম ভালদৰে চাবা আৰু লাষ্টত যেটো তোমালোকৰ হাইড্ৰোকাৰ্বন চেপ্টাৰটো সো সেই হাইড্ৰোকাৰ্বন চেপ্টাৰটো তোমালোকে ভালদৰে চালে এইখিনিয়ে মই ভাবো ক্লাছ 12 তোমালোকৰ যথেষ্ট হেল্প কৰিব প্লাস তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণেও তোমালোকৰ এই চেপ্টাৰ কিটাই তোমালোকক বহুত বেছি হেল্প কৰিব ঠিক আছে তো সৰি তো আজি আমি আৰম্ভ কৰিব লৈছো চেপ্টাৰ নম্বৰ 1 some basic concept of chemistry है ने some basic concept of chemistry well some basic concept of chemistry এটা সোয়া তাতে আমাৰ কি হয় তোমালোকে বস্তুবোৰ যে আমি যে পাই থাকো যি কোনো বস্তু এটা মই লিখি থাকা পেনটোৱে হওক বা কিবা এটা হওক বহিখনে হওক বা যি কোনো সেই বস্তুবোৰক আমি জেনাৰেলি কি বুলি কওঁ অসমীয়াত কোৱা হয় পদাৰ্থ বা ইংলিছত কোৱা হয় কি বুলি মেটাৰ হয় ইংলিছত কোৱা হয় তাক মেটাৰ সো এই মেটাৰবোৰক আমি কি কৰিব পাৰো দুটা ভাগত ভগাব পাৰো
মেটাৰ বা যিকোনো পদাৰ্থ বুলি ক'ব পাৰি সিহঁতক আমি কি কৰিব পাৰো দুটা ভাগত ভগাব পাৰো এটা কোৱা হয় ফিজিক্যাল মেটাৰ এটা হল ফিজিক্যাল আৰু এটা হৈ গল কি কেমিক্যাল সো ফিজিক্যাল আৰু তোমালোকৰ কেমিক্যাল এটা ফিজিক্যালত কোনকিটা পৰে যিবোৰ বস্তু আমি চকুৰে দেখা পাওঁ চুব পাৰো টাচ কৰিব পাৰো ফিল কৰিব পাৰো মেল্টিং পইণ্ট বইলিং পইণ্ট বা এনেকুৱা ধৰণৰ গোটেই বস্তুবোৰ আৰু এবোৰ ফিজিক্যালি মানে এক্টিভ বস্তুবোৰ সো এই ফিজিক্যাল বস্তুবোৰক আকৌ আমি ফাৰ্দাৰ কি ভাগত ভগাব পাৰো সোৱা এটা হল সলিড গোটা বস্তু এটা হৈ গল তোমালোকৰ লিকুইড জুলীয়া বস্তু আৰু এটা হৈ গল কি গ্যাস বা গ্যাসিয়াস স্টেটত যিবোৰ থাকে গ্যাসীয় পদাৰ্থবোৰ হয় ওকে আৰু কেমিক্যাল যিখিনি বস্তু সেই কেমিক্যাল বস্তুখিনিক আকৌ আমি দুটা ভাগত ভগাব পাৰো এটা কোৱা হয় পিওর সাবস্টেন্স এটা কোৱা হয় কি পিওর সাবস্টেন্স বুলি আৰু এটা হৈ গল এটা কোৱা হয় কি বুলি মিক্সাৰ বুলি এটা কোৱা হয় মিক্সাৰ বুলি ৰাইট হল এটা হৈ গল পিওর সাবস্টেন্স আৰু এটা হৈ গল তোমালোকৰ মিক্সাৰ তাৰ পিছত সোৱা এই যিবোৰ সলিড লিকুইড গ্যাস কিয় হৈ থাকে কিবা এটা বস্তু এটা পানী আমি পানীকে উদাহৰণ হিচাপে ললো এক্সাম্পল হিচাপে তো পানী কেতিয়াবা বৰফ হৈ থাকে হেখিনি অলপ গৰম হৈ গলে কি হয় লিকুইড হয় আৰু তাতকে গৰম হলে কি হৈ যায় গ্যাসিয়াস স্টেটলৈ গুচি যায় সো সেই সলিডত এই বস্তুবোৰ কিয় সলিড হৈ থাকে ধৰি লোৱা বাস এখনৰ ভিতৰত মানুহ মানে একদম পুৰা ভিৰ লাগি আছে পুৰা মানুহখিনিক মই এনেকৈ দেখাইছো মানুহখিনি মানে কি হৈ আছে পুৰা ভিৰ লাগি আছে হয় পুৰা দেখিছা তোমালোকে মানুহখিনি ধৰি লোৱা এনেকুৱা টাইপত একদম পুৰা ঘনকে বাস এখনৰ ভিতৰত জাপি জাপি উঠাইছে পুৰা কি হৈ আছে ভিৰ লাগি আছে হল এতিয়া কোনোবা এটা মানুহে যদি এটা ধাক্কা এটা মাৰে কি হ'ব গোটেই মানুহখিনি পৰি যাব নে নাযাব যাব তাৰমানে কিয় যাব কাৰণ সলিড হৈ থাকিলে ইটো পাৰ্টিকুলাৰ বা সিটো পাৰ্টিকুলাৰ বস্তুবোৰ কি হৈছে একদম ঘনকে লগ লাগি থাকে সেইকাৰণে কি গোটা টাইপত হৈ থাকে একে উদাহৰণ আমাৰ পানীৰ ক্ষেত্ৰতো ওয়াটাৰ মলিকুল যিবোৰ থাকিব মলিকুলবোৰ ইমানে ঘনকে লাগি থাকিব হাইড্ৰোজেন বন্ড বান্ধনী হাইড্ৰোজেন বন্ড থাকিব ইটোৱে হিটো একদম ধৰি ৰাখিব যাৰ কাৰণে তোমাৰ কি হৈ যায় বস্তুবোৰ ইটোৰ লগত হিটো পুৰা কি হৈ থাকে একদম ঘন হৈ টাচত থাকে হল সেই বস্তুখিনি যেতিয়া আমাৰ কি হৈ যাব ধৰা বৰফৰ টুকুৰাটো বাহিৰলৈ উলিয়াই অলপ সময় থৈ দিলো সেই পাৰ্টিকুলবোৰ কি হৈ যাব এটাৰ পৰা ইটো অকনমান ডিসটেন্সত গুচি যাব অকমান ইটোৰ পৰা হিটো কি হৈ যাব দূৰলে গুচি যায় আৰু সেইটো কাৰণে তোমাৰ কি হৈ যায় এই বস্তুখিনি গৈ মানে লুজ হৈ যায় আৰু পাৰ্টিকুলবোৰ অকমান দূৰলে ইটোৰ পৰা হিটোলে গুচি যায় সেইকাৰণে হি লিকুইড ষ্টেটলে গুচি যায় আৰু গ্যাসৰ ক্ষেত্ৰত কি হ'ব গ্যাসৰ ক্ষেত্ৰত কি হৈ যাব গ্যাসৰ ক্ষেত্ৰত পাৰ্টিকুলবোৰ চা মই এটা ৰুমটোৰ এটা কৰ্ণাৰত মই ধূপ এডাল জ্বলালো বা পাৰফিউম অকমান মাৰিলো অলপ সময়ৰ ভিতৰত গোটেই ৰুমটোতে হলটোতে কি হৈ যাব গোটেই তোমাৰ কি হৈ যাব গোন্ধ পাবনে নাই কিয় কাৰণ পাৰ্টিকুলবোৰে ইটোৰ পৰা হিটোলে বহুত দূৰে দূৰে কি হৈ যায় গুচি যায় যাৰ কাৰণে তোমাৰ কি হৈ যায় তোমাৰ স্প্ৰেড হৈ যায় গোটেই এখন চাৰিফালে কি হৈ যাব বিয়পি যাব এটুকে হল গ্যাস বুলি কোৱা যায় বুজি পালা তাৰ পিছত আমি যাম পিওর সাবস্টেন্স সো পিওর সাবস্টেন্সক আকৌ আমি ফাৰ্দাৰ দুটা ভাগত ভগাব পাৰো পিওর সাবস্টেন্সবোৰক আমি দুটা ভাগত আকৌ ভগাব পাৰো এটা কোৱা হয় এলিমেন্ট এটা কোৱা হয় কি এলিমেন্ট আৰু এটা হৈ গল কি কম্পাউন্ড হল এটা হৈ গল এলিমেন্ট আৰু এটা হৈ গল কম্পাউন্ড তে এলিমেন্ট বুলি কবলৈ গলে আমাক কাকা কম এলিমেন্টৰ এক্সাম্পল আমাৰ যিবোৰ এটমছবোৰ এটমছ ধৰি লোৱা হাইড্ৰোজেন কাৰ্বন নাইট্ৰোজেন অক্সিজেন বা যিকোনো ধৰা সালফাৰ ফসফৰাছ এই গোটেইবোৰ কি হয় এটা এটা এটম এটা এলিমেন্ট হয় সো ইহঁতে কি কৰি আছে তোমাৰ এলিমেন্ট হিচাপে তোমাৰ কি কৰিব তোমাৰ এক্সিষ্ট কৰে বুজি পাইছানে প্ৰসিদ্ধ হল সো ইহঁতক কোৱা হয় এলিমেন্ট আৰু এই বস্তুবোৰে যেতিয়া তোমাৰ গুট মাৰিব মানে উছৰ চাপি যাব এক্সাম্পল ধৰি লোৱা ওয়াটাৰ ইয়াতে কি আছিল চোন হাইড্ৰোজেন আছিল আৰু অক্সিজেন দুইটা বেলেগ বেলেগ এলিমেন্ট যেতিয়া দুইটা জয়েন লাগি গল তেতিয়া হলে কি হৈ গল ওয়াটাৰ ফৰ্মেশন হল নে নাই ওয়াটাৰ ফৰ্মেশন হৈ গল পানী হৈ গল সো লগে লগে তোমাৰ কি হৈ যাব হেতু কম্পাউণ্ডক কোৱা হ'ব
হেতুক কোৱা হ'ব কম্পাউণ্ড বুলি কম্পাউণ্ড মানে দুটা তিনটা এলিমেন্ট লগ লাগি পেলাই কি হৈ যায় গুট মাৰ মানে এটা হৈ যায় বুজি পাইছানে কম্পাউণ্ড অসমীয়াত কোৱা হয় যৌগ কাৰ্বন ডাই অক্সাইড এটা কাৰ্বন দুটা অক্সিজেন লগ লাগি গ'ল অকলে অকলে থাকিলে কাৰ্বন অক্সিজেন সব এলিমেন্ট যেতিয়া লগ লাগি গ'ল কি হৈ গ'ল তেতিয়া এটো কি হৈ যাব কাৰ্বন ডাই অক্সাইড CO2 বুজি পালা কম্পাউণ্ড ঠিক তেনেকে তোমাৰ যিবোৰ মিক্সাৰ হয় এই মিক্সাৰবোৰক আকৌ দুটা ভাগত ভগাব পাৰি মিক্সাৰক দুটা ভাগত ভগাব পাৰি এটা কোৱা হয় হোমোজেনিয়াছ মিক্সাৰ এটা কোৱা হয় হেটেৰোজেনিয়াছ মিক্সাৰ এটা হোমোজেনিয়াছ হেটেৰোজেনিয়াছৰ মিনিংটো কেনেকুৱা মই ধৰি লোৱা এটা কিবা এটা গিলাস এটা ললো ধৰি লোৱা কিবা এটা মই কি ললো গ্লাস এটা ললো হল গ্লাসটোৰ ভিতৰত ধৰা মই কি কৰিলো পানী ললো গ্লাসটোৰ ভিতৰত মই কি কৰিলো পানী ললো হয় সেম মই ইয়াতো আৰু এটা ললো চোৱা মই আৰু এটা ললো এতিয়া মই কি কৰিলো এটাত মই কি কৰিলো অলপমান নিমখ দিলো সল্ট অলপ দি লৈ পেলাই কি কৰিলো পুৰা লৰাই দিলো গুটি দিলো মিক্স কৰি দিলো সলিউশন বনাই দিলো অলপ সময় পিছত বস্তুখিনিত কি দেখা পাম অনলি পানীয়ে থাকিবগে নিমখখিনি কি হৈ যাব মিক্স হৈ যাব হয় তাৰ মানে অনলি কি থাকিব পানী থাকিব পানীটো কি হয় পানী ওয়াটাৰ ইজ এ লিকুইড কম্পোনেন্ট সো তাৰ মানে তাতে কম্পোনেন্ট কেটা থাকিব অনলি এটাই থাকিব কি ওয়াটাৰ লিকুইড বুজি পালা তো তাক কোৱা হ'ব হোমোজেনিয়াছ মিক্সাৰ তাৰ মানে নিমখ আছে তাতে কিন্তু মিক্স হৈ পেলা অনলি এটা ফেজতে আছে লিকুইড ফেজত আছে হল হেটেৰোজেনিয়াছৰ ক্ষেত্ৰত কি হ'ব ৰবাতে ইয়াতে কিবা কাৰেন্ট গল নেকি নে লাইটটো কি হল ৰবাতে এই পঢ়াই থাকোতে লাইটটো ফিউজ গুচি গৈছে ঠিক আছে চোৱা আন্ধাৰ দেখিছা নেকি বাৰু তোমালোকে সো হেতু হৈ গল হোমোজেনিয়াছ মিক্সাৰ হেটেৰোজেনিয়াছৰ ক্ষেত্ৰত কি হ'ব হেটেৰোজেনিয়াছ মিক্সাৰৰ ক্ষেত্ৰত কি হ'ব এখিনি মিক্স হৈ পেলাই লাষ্টত আমাৰ কি থাকিবগে ইয়াতে নিমখখিনি আমি কি কৰিলো পুৰা ভালদৰে মিক্স কৰিলো লাষ্টত নিমখখিনি আঁতৰি পেলাই ইয়াতে অনলি কি থাকিব ওয়াটাৰ হে থাকিবগে কিন্তু মই ইয়াতে ধৰি লোৱা কেইটামান পাথৰ দি দিলো ডাঙৰ ডাঙৰ পাথৰ কেইটামান দি দিলো পাথৰ কেইটা মিক্স কৰি থাকিলেও কেতিয়াবা মিক্স হ'বগে জানো কেতিয়াতো নহয় সো তেতিয়া তোমাৰ কি হৈ যাব দুটা ফেজ থাকিবনে নাই এটা হ'ব সলিড এটা হ'ব কি লিকুইড সো তেতিয়া তাক কোৱা হ'ব কি বুলি হেটেৰোজেনিয়াছ মিক্সাৰ বুলি বুজি পালা নাই কোৱা প্ৰসিদ্ধ বুজি পাইছা এখান লাগে হয় সো এখিনি একদম বেসিক বস্তু আৰু চেপ্টাৰটোৰ এখিনি হৈ গ'ল আমাৰ চেপ্টাৰটোৰ পুৰা বেসিক বস্তু এটা মই একদম ইম্পৰ্টেন্ট বস্তুখিনিলে ডাইৰেক্টলি মুভ কৰিছো এখিনি মোৰ নোটত ধুনিয়াকে পাবা হোমোজেনিয়াছৰ সলিউশন কি উদাহৰণ এক্সাম্পল নোটটো ধুনিয়াকে পাবা মই জাস্ট টপিকটো বুজাই দিছো ক্লিয়াৰ ওকে বঢ়িয়া এতিয়া চাও আমি এটমিক মাস এতিয়া চাম এটা নতুন টপিক এটমিক মাস যাক কোৱা হয় পাৰমাণৱিক ভৰ এতিয়া চোৱা মই একদম সিম্পল কে যদি বুজাবলৈ যাওঁ মই ধৰি লোৱা এনেকুৱা এটা ধৰা বল এটা ললো হল এনেকুৱা ধৰণৰ মই সাৰ্কুলাৰ এটা কিবা এটা বল এটা ললো এটো কি বুলি ভাবি লোৱা এটো এটা আমাৰ মানে এটমৰ শেপটো কেনেকুৱা এটমৰ সাইজটো স্ফেৰিকেল হয় নে নহয় গোল আমাৰ এটম বুলি ক'লে কোনোবাই ভাবা নেকি মনত যে এটো স্কয়াৰ সাইজৰ
এটোটো কেতিয়াও নহয় এটম বুলি ক'লে পৰমাণু সৰি এটম বুলি ক'লে আমাৰ কি হয় এটো এটা সার্কুলার স্ফেরিক্যাল বুলি ভাবো সব ভাবি লোৱা এনেকুৱা এটা আমাৰ বল এটা আছে বলটোক মই মাজেদি কি কৰিলো মই 12টা টুকুৰা কৰিলো মই মাজেদি ভাবি লোৱা কি কৰিলো 12টা টুকুৰা কৰিলো কেটা হল এটা হল 1 2 3 4 5 6 7 8 9 10 11 মই এটা কমাই দিওঁ ৰবা কেটা হৈ গল 1 2 3 4 5 6 7 8 9 10 11 12 ওকে মই কি কৰিলো 12টা টুকুৰা কৰি ললো দেখিছা 12টা টুকুৰা কৰি ললো বলটোৰ এটো এটা ভাবি লোৱা ইট ইজ এ এটম ভাবি লোৱা ইট ইজ এ পাৰ্ট অফ এটম 1 2 to 12 এটো 9 এটো 10 হল সো মই কি কৰিলো এটো এটা বল ললো বলটোক লৈ মই 12 টুকুৰা মাজেদি একদম পুৰা ধুনিয়াকে এনেকে কাটি ললো কাটি পেলাই কি কৰিলো তাৰ পৰা মই এটা টুকুৰা উলিয়াই লৈ আহিলো ধৰি লোৱা তাৰ পৰা মই কি কৰিলো এটা টুকুৰা কিবাকে উলিয়াই পেলাই লৈ আহিলো হল ভাবি লোৱা মই মাজৰ পৰা কি কৰিলো এটা টুকুৰা উঠাই পেলাই মই কি কৰিলো লৈ আহিলো হল সো এই টুকুৰাটো যেতিয়া মই উঠাই পেলাই আনিলো এই মাজৰ যিটো পোৰশন সেই পোৰশনটো মই যেতিয়া উঠাই পেলাই লৈ আহিলো এই পোৰশনটোৰ যিটো মাছ হ'ব এই পোৰশনটোৰ যিটো কি হ'ব মাছ হ'ব বা ভৰ হ'ব এই বস্তুটোক আমি কনসিডাৰ কৰিলো এটা কাৰ্বন এটমৰ লগত কাৰ্বন এটম কাৰ্বন পৰমাণু সো মই কি কৰিলো এটা কাৰ্বন এটম ললো এটমটোক মই কাৰ্বনটোক 12 টুকুৰা কৰি ললো 12 টুকুৰা কৰি তাৰ পৰা মই এনেকে এক টুকুৰা এটা উঠাই পেলাই কি কৰিলো এই পাৰ্টটো মই কি কৰিলো এই পাৰ্টটো উঠাই পেলাই তাক মই বাহিৰলৈ উলিয়াই লৈ পেলাই গুচি আহিলো সেই পাৰ্টটোৰ যিটো মাছ হ'ব এটো কি হ'ব 12 ভাগৰ এভাগ হ'ব নাই এটো 1/12 পাৰ্ট হ'ব নাই 1/12 পাৰ্ট অফ কাৰ্বন এটম 12 ভাগৰ এটা এভাগ হ'ব নাই সো সেই পাৰ্টটোৰ যিটো ওয়েট থাকিব এই পাৰ্টটোৰ যিটো মাছ থাকিব that is called atomic mass বুজি পালা সেই পাৰ্টটোৰ যিটো মাছ থাকিব ওয়েট থাকিব that is called atomic mass বা atomic আৰু সেই atomic মাছকে আমি যদি ইউনিট লিখি দিও গ্ৰাম সাম লিখি দিও তেতিয়া তাক কোৱা হয় atomic mass unit বুলি এইটোৱে হল আমাৰ পাৰমাণবিক ভৰ ক্লিয়াৰ নে পা ক্লিয়াৰ হল নে কোৱা বুজি পালা পাছত কোৱা কিবা বুজি নাপালে মুখৰ ওচৰত মোবাইলটো লৈ কোৱাচোন কিবা এটা স্যাৰ এটো কাৰ্বনৰ জেগা হাইড্ৰোজেন লব পাৰি ন হাইড্ৰোজেনক লব নোৱাৰা কাৰ্বনকে লব লাগিব এটো এটা কোৱেশ্চন যে কাৰ্বনকে আমি কিয় লওঁ আমি হাইড্ৰোজেনক বা বেলেগ অক্সিজেনক কিয় নলওঁ কাৰণ পৃথিৱীখনৰ ম্যাক্সিমাম বস্তুতে কি আছে কাৰ্বন প্ৰেজেন্ট আছে আটাইতকৈ এবান্ডেন্ট এলিমেন্টটো কাৰ্বন আমাৰ বডিত চুলি তুলি বা আদি কৰি কাপোৰ পিন্ধি আছো কাপোৰটো কিবা বেয়া হল জ্বলাই দিলো কি বনিব কাৰ্বন
এই কিবা মই কিবা মোবাইলটো কিবা এটা প্ৰব্লেম হ'ল, বেয়া হৈ গ'ল আৰু পুৰণা হৈ গ'ল, পেলাই দিলোঁ, জ্বলাই দিলে, কি বনিব? কাৰ্বন। এই কাগজখনৰ এইটো কি হৈ গ'ল? মই পেলাই দিলোঁ, জ্বলাই দিলোঁ, ছাই বনি গ'ল, কি বনিলে? কাৰ্বন। এইটো এক্সটেনশ্যনটো কিবা বেয়া হ'ল, মই জ্বলাই দিলোঁ, কি বনিব? কাৰ্বন। হয়, চ' পৃথিৱীখনৰ আটাইতকৈ এবাণ্ডেণ্ট এলিমেণ্ট ইজ কাৰ্বন। ডেটছ ৱাই উই কনচিডাৰ কাৰ্বন এজ এ ৰেফাৰেঞ্চ। হ'ল। আৰু কাৰ্বনৰো আকৌ 3টামান এল'ট্ৰপ আছে। এটাক কোৱা হয় কাৰ্বন 12, এটাক কোৱা হয় কাৰ্বন 13, এটাক কোৱা হয় কাৰ্বন 14। কাৰ্বনৰ 3টা আইচোমাৰ, কাৰ্বন 12, কাৰ্বন 13, কাৰ্বন 14। এই কাৰ্বন 12টোৱে আটাইতকৈ বেছি এবাণ্ডেণ্ট। আমাৰ চাৰিওফালে বস্তুবোৰত যিকোনো বস্তুতে য'তেই কাৰ্বন আছে চবতে আছে কাৰ্বন, চ' সেই কাৰ্বন 12টোৱে আটাইতকৈ বেছি এবাণ্ডেণ্ট হয়। কাৰ্বন 13টো একেবাৰে কম এমাউণ্টত থাকে। কিবা এটা বস্তুৰ যদি 100 গ্ৰাম লৈছা, 100 গ্ৰামৰ কিবা এটা বস্তুৰ যদি তুমি 100 গ্ৰাম লৈছা, 100 গ্ৰামৰ মাত্ৰ 0.01 গ্ৰাম মানহে কাৰ্বন 13 পাবা। বুজি পাইছা? অ'কে। আৰু কাৰ্বন 14টো আমাৰ কি কৰে? কাৰ্বন 14 ইজ এ ৰেডিঅ' এক্টিভ এলিমেণ্ট। কাৰ্বন 14টো আমাৰ হেৰিত ইউজ কৰে, এই আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টবোৰে ইউজ কৰে। তোমাৰ কিছুমান গছ যে কয় এই গছজোপা 300 বছৰ পুৰণা, এই গছজোপা 500 বছৰ পুৰণা। 500 বছৰ পুৰণা মানুহ এজন জীয়াই আছে নেকি আমাক ক'বলৈ যে মোৰ জন্মৰ সময়ৰ বুলি? নাই। চ' এই কাৰ্বন 14টো সেই প্ৰচেছটোত ইউজ কৰে, ৰেডিঅ' এক্টিভ ডিকে বুলি কয়। আৰু মেইনলি আমি আমাৰ ডিল কৰোঁ আমি কাৰ্বন 12ৰ লগত। সেই কাৰ্বন 12 পৰমাণু এটাৰ এটম এটাৰ 12 ভাগ কৰিলে, 12 ভাগ কৰি পেলাই তোমাক কি কৰিলে? এখন এনেকুৱা দগা পাল্লা এখন ল'লে। দগা পাল্লাখনৰ এফালে ধৰা কিবা এখন আছে, ৱেইট আছে, হ'ল, আৰু এফালে এখন ৱেইট আছে। এফালে কাৰ্বন 12ৰ 12 ভাগৰ এভাগক উঠাই দিছে। কাৰ্বন 12ৰ 12 ভাগৰ এভাগক উঠাই দিলে। এইটো চাইডে তুমি যিমান বস্তু উঠাই গৈ থাকিবা, যেতিয়ালৈকে পাল্লাটো কি হৈ যায়, পাল্লাটো যে আমি যে লওঁ যে বজাৰৰ পাল্লাটো, যেতিয়া দেখিবা যেতিয়া দুইটা বস্তু কি হৈ গৈছে, একদম বেলেঞ্চ হৈ গৈছে, সেই বস্তুটোৰ মাছটো কাৰ্বন 12ৰ মানে 112 মাছৰ লগত কনচিডাৰ কৰা হয়। দগা পাল্লাখনৰ এফালে কাৰ্বন 12 উঠাই দিছে, এফালে তোমাক থিয় কৰাই দিলে, তেনেকে তোমালোকক থিয় কৰাই দিলে। ধৰি লোৱা বেলেঞ্চ হোৱা নাই, হেৰি হৈ আছে, এটা সময় এনেকুৱা সময় আহিলে যে কি হৈ গ'ল, দুইটা সমান হৈ গ'ল, বেলেঞ্চ হৈ গ'ল। চ' যিমান মাছ হ'ব ইটো চাইডত, সেই বস্তুখিনিকে কোৱা হ'ব সেই বস্তুটোৰ এটমিক মাছ বুলি। বুজি পাইছা? তাকে কোৱা হ'ব এটমিক মাছ বুলি। বুজি পালা নাই? ক্লিয়াৰ নে? কোৱা। ক্লিয়াৰ হৈছে নে? বুজি পাইছা? এক মিনিট ৰ'বা দেই। তো আশা কৰিছোঁ এইখিনিলৈকে বুজি পাইছা। তাৰপিছত আহি গ'ল চোৱা, তাৰপিছত আমি চাব লাগিব কিছুমান ইউনিট কনভাৰ্চন। চ' ইউনিট কনভাৰ্চনত আমাৰ বিশেষকৈ একদম এটা কুৱেশ্যন তোমালোকক খুব অহাৰ চান্সেছ থাকে, সেইটো হ'ল টেম্পাৰেচাৰ কনভাৰ্চনটো। টেম্পাৰেচাৰ কনভাৰ্চন কিহৰ টেম্পাৰেচাৰ? ডিগ্ৰীৰ পৰা ফাৰেনহাইটলৈ কনভাৰ্চন, ফাৰেনহাইটৰ পৰা আমাৰ ক'লে কনভাৰ্চন ডিগ্ৰীলে। তাৰে এটা ফৰ্মুলা আছে,
এই ফৰ্মুলাটো মনত ৰাখিবা ডিগ্ৰী যদি ফাৰেনহাইটত দিয়ে আমি সেলসিয়াছলৈ কনভাৰ্ট কৰিবলৈ কি হয় 9/5 ডিগ্ৰী সেলসিয়াছ প্লাস 32 এই ফৰ্মুলাটো একদম ইম্পৰ্টেন্ট ভালদৰে মুখস্থ কৰিবা প্ৰেক্টিস কৰিবা particularly this formula is very important so যদি তোমালোকক ডিগ্ৰী দিছে বা ফাৰেনহাইটত দিছে তোমাৰ ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগে সাপোজ কৰি দিলে যে 5 ডিগ্ৰী সেলসিয়াছক ফাৰেনহাইটত কিমান হ'ব ফাৰেনহাইট স্কেলত কি হ'ব ফাৰেনহাইটলৈ লবলৈ হলে কি হ'ব 9/5 ইনটু ডিগ্ৰী সেলসিয়াছ হয় নাই ডিগ্ৰী কিমান ডিগ্ৰী দিছে 5 ডিগ্ৰী প্লাস 32 প্লাস কি হ'ব 32 কি হৈ যাব কেনসেল আউট হ'ব কি হৈ যাব কেনসেল আউট হ'ব এইকিটা কেনসেল আউট হ'ব সো কিমান থাকিব গেছাচোন 32 আৰু ইফালে 41 তাৰ মানে 41 ডিগ্ৰী ফাৰেনহাইট মানে আমাৰ 5 ডিগ্ৰী মানে কিমান ফাৰেনহাইট 41 ডিগ্ৰী ফাৰেনহাইট সো এই ফৰ্মুলাটো খুবেই ইম্পৰ্টেন্ট দেই একদম ভালদৰে মনত ৰাখিবা বুজি পাইছা এটো ফৰ্মুলাটো খুবেই ইম্পৰ্টেন্ট একদম ভালদৰে মনত ৰাখিবা আৰু তাৰপিছত আৰু যদি আমাক বুলে কেলভিন স্কেলক ডিগ্ৰী সেলসিয়াছলৈ কনভাৰ্ট কৰিব লগা হল তেতিয়া ফৰ্মুলাটো কি সো কেলভিন ইকুৱেল টু ডিগ্ৰী সেলসিয়াছ প্লাস 273.15 কিবা এটা বস্তু তোমাক কেলভিন ডিগ্ৰী সেলসিয়াছত দিছে আমি তা কনভাৰ্ট কৰিব লগা হল কলে কেলভিনলে সো কি হ'ব ডিগ্ৰী যেটো সেলসিয়াছ দিব তাৰ লগত কিমান যোগ কৰিবা 273 জেনাৰেলি যোগ কৰা যায় কিন্তু বহুত এনেকুৱা নিউমেৰিকেল ক্লাস 12 ত থাকে যে তাত 8.15 টো এটা মেজৰ ৰোল প্লে কৰে সো এই বস্তুটো মনত ৰাখিবা যে কেলভিনক ডিগ্ৰী সেলসিয়াছলৈ কনভাৰ্ট কৰিবলৈ কিমান যোগ কৰিব লাগে 273.15 কেলভিন বুজি পালা ক্লিয়াৰ একদম এখিনি বস্তু ভালদৰে চাবা হল তাৰ পিছত সোৱা এটা কোৱেশ্চন হল এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে যে এডাল তোমাৰ হাতত মেটেল আছিলে a piece of metal a piece of metal is 3 inch length but 3 inch long 3 inch long তো এটু আমাৰ কোলে কনভাৰ্ট কৰিব লাগে সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে so convert it to centimeter convert it into centimeter so আমাৰ কিহত দিছে ইঞ্চত দিছে সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে so কি হ'ব জানিব লাগিব আমি 1 ইঞ্চত নো কিমান cm হয় so 1 ইঞ্চত আমাৰ মনত ৰাখিবা কিমান cm হয় 2.54 সেন্টিমিটাৰ হয় 1 ইঞ্চত কিমান হয় 2.54 সেন্টিমিটাৰে 1 ইঞ্চ হয় মনত ৰাখিবা 2.54 so 1 ইঞ্চত যদি 2.54 হয় 3 ইঞ্চত কিমান হ'ব 3 ইঞ্চত কিমান হ'ব 3 into 2.54 মানে এটো কিমান হ'বগে 7.62 সেন্টিমিটাৰ 7.62 সেন্টিমিটাৰ বুজি পালা নাই কোৱা সকলে বুজি পাইছা নাই কোৱা সো এটো মেইন বস্তুটো এটো মনত ৰাখিবলগীয়া বস্তুটো হৈ গল এইটো 1 ইঞ্চত আমাৰ কিমান cm 2.54 cm খুব কামৰ বস্তু এবোৰ হল তাৰ পিছত নেক্সট কোৱেশ্চন এটা জাগ আছিলে হা এ জাগ contains 2 liter of milk এটা জাগত আমাৰ কি আছে 2 লিটাৰ কি আছে গাখীৰ আছে হল এতিয়া কৈছে যে ক্যালকুলেট
the volume of milk in meter cube. আমি কি কৰিব লাগে মিটাৰ কিউবলে কনভাৰ্ট কৰিব লাগে গাখীৰখিনি কিমান আছে বুলি হল সো তাৰ কাৰণে আমি কেইটামান কনভাৰ্সন জানি থওঁ লাইক 1 লিটাৰ মানতনো কিমান সেন্টিমিটাৰ কিউব আমাৰ যদি 1 লিটাৰ পানী থাকে বা 1 লিটাৰ গাখীৰ আছে যিকোনো বস্তু 1 লিটাৰ যদি আমি সেন্টিমিটাৰ কিউবলে কনভাৰ্ট কৰো হেতু হৈছে 1000 cm কিউব 1000 সেন্টিমিটাৰ কিউব বুজি পালা 1 লিটাৰ মানে 1000 cm কিউব এটো একদম মনত ৰাখিবা একদম ভালদৰে মনত ৰাখিবা 1 লিটাৰ কনভাৰ্সনটো খুব দৰকাৰী 1 লিটাৰ মানে আমাৰ কিমান 1000 সেন্টিমিটাৰ কিউব বা এটো 10 টু দি পাৱাৰ 3 সেন্টিমিটাৰ কিউব আৰু 10 টু দি পাৱাৰ 3 সেন্টিমিটাৰ কিউব বুঝলা এতিয়া চোৱা আমাক কি কৈছে 2 লিটাৰ গাখীৰক মিটাৰ কিউবলে দিছে দেই মিটাৰ কিউবলেহে কনভাৰ্ট আমাক সেন্টিমিটাৰ কিউবলে নাই দিয়া সো 1 লিটাৰ মানে যদি ইমান 2 লিটাৰ মানে কিমান 2000 সেন্টিমিটাৰ কিউব হয়নে নহয় 2 লিটাৰ মানে কিমান 2000 সেন্টিমিটাৰ কিউব এটা আমি গম পালো যে 2 লিটাৰ গাখীৰ মানে কিমান 2000 সেন্টিমিটাৰ কিউব আমাক লাগে মিটাৰ কিউবত এতিয়া আমি চাম যে মিটাৰ আৰু সেন্টিমিটাৰৰ ৰিলেচন সো আমি কি জানো 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ 100 cm 100 সেন্টিমিটাৰ হয় নে নহয় 1 মিটাৰ মানে কি হয় 100 সেন্টিমিটাৰ কিউব সো 1 মিটাৰ কিউব মানে কিমান হ'ব 3 গুণ সো কি হ'ব 100 into 100 into 100 মানে কিমান হ'ব 100 into 100 into 100 মানে 10 to the power 6 সেন্টিমিটাৰ কিউব তাৰ মানে 1 মিটাৰ কিউব মানে 10 to the power 6 সেন্টিমিটাৰ কিউব এতিয়া গতিকে আমাৰ ওলাই গল চোৱা এতিয়া আমাৰ ওলাই গল কি গম পালো যে 10 to the power 6 সেন্টিমিটাৰ কিউব মানে কিমান মিটাৰ কিউব 1 মিটাৰ কিউব আমাৰ হাতত কোৱেশ্চনটোত কিমান দিছে আমাক 2 লিটাৰ গাখীৰ মানে 2000 cm গতিকে 2000 সেন্টিমিটাৰ কিউব মানে কিমান হ'ব মিটাৰলে কনভাৰ্ট কৰিলে তললে আহি যাব 10 to the power 6 ওপৰত আহিব 2000 সো আমি যদি কেনসেল আউট কৰো কিমান লাভগে চাচোন ওপৰত 2000 তলত 1 ৰ লগত কেটা 0 তিনটা 6টা 0 আতি দিয়া তিনটা 0 তো কি হ'ব आंसर 2 into 10 to the power minus 3 2 into 10 to the power minus 3 meter cube 2 into 10 to the power minus 3 meter cube clear ne kwa clear ne kwa বুজি পাইছা নে কোৱা বুজি পালা প্ৰাচুৰ্য এতিয়া আমাৰ চোৱা আমি সাম নেক্সট টপিকটো হৈছে significant figures significant figures মানে দৰকাৰী আৰু বস্তুকিটা হা significant figures অফ কোৱেশ্চন পৰীক্ষাবোৰত আহি থকা দেখা যায় ইভেন এন্ট্ৰেন্স অথিদিনা CW হৈ গৈছে ন আমাৰ বহুত ল'ৰা-ছোৱালী আছে ইঞ্জিনিয়াৰিংত গুৱাহাটী ইঞ্জিনিয়াৰিং জুৰহাট কুটাখন অসমৰ সো significant figures অফ কিমান কোৱেশ্চন দিছে হেতক খুদিবা হল ওকে তাৰ পিছত চোৱা significant figures অফৰ কাৰণে আমাৰ কেইটামান টপিক মানে পইণ্ট কেইটামান আমি জানিব লাগিব যিমান নন জিৰো ডিজিট আছে যিমান নন জিৰো ডিজিট হল between two numbers হল সব নন জিৰো ডিজিট বোৰ significant or non zero digits are significant মানে তোমাক সাপোজ দি দিলে 513
কলে যে এই নাম্বাৰটোৰ এই সংখ্যাটোত কেইটা সিগনিফিকেন্ট ডিজিট আছে সিগনিফিকেন্ট ফিগাৰ সো কেইটা 5 1 3 তিনটা গতিকে 3 সিগনিফিকেন্ট ফিগাৰ্স তিনটা তাৰ পিছত আহি গল দুটা সাপোজ নাম্বাৰ আছে তাৰ ভিতৰত কেইবাটাও 0 আছে 0 between two non-zero digits. 0 between two non-zero digits are significant. ধৰি লোৱা বুলে 10005 হল 10005 so আমি জানো এনে নরমালি কি কয় 0 এর ভ্যালু নাই কিন্তু ইয়াত চোৱা দুফালে দুটা কি আছে সিগনিফিকেন্ট নাম্বার আছে না 1 আৰু 5 কারণ নন জিরো ডিজিট সব সিগনিফিকেন্ট গতিকে 1 আৰু 5 কি হয় সিগনিফিকেন্ট তাৰ মাজত যিমানবোৰ থাকিব all are counted as significant number all are considered as significant number 5 টা yes very good 5 significant figures well next point 0 to the left of first non-zero digit মানে বস্তুটো এনেকুৱা চোৱা আর জি আমাৰ ধৰি লোৱা এনেকুৱা এটা সংখ্যা আছে কি ললো মোৰ নতত পাবা এখিনি বস্তু হা তাৰ মানে বস্তুটো এনেকুৱা এটা সংখ্যা ললো চোৱা 0.05 এতিয়া আমাৰ 5 টো কি হয় সিগনিফিকেন্ট দা 5 ৰ লেফটত তুমি 1000 টাই লাগিলে সংখ্যা দিয়া 5 ৰ লেফটত লাগিলে তুমি এনেকে 0 বহাই বহাই তুমি গৈ থাকা 0 বহাই বহাই গৈ থাকা সিগনিফিকেন্ট ফিগাৰছৰ লেফটত যদি তুমি তাৰ মানে কি আছে ফার্স্ট নন জিরো ডিজিট এটো ফার্স্ট নন জিরো ডিজিট ন তোমার ইয়ার পিছত লাগিলে 1 এ থাকক কিন্তু তোমার কি হৈ যাব লেফটত যিমান জিরো থাকিব সব মানে এটাকো আমি সিগনিফিকেন্ট বুলি কনসিডার নকৰো তো ইয়াতে সিগনিফিকেন্ট ফিগারস এটা থাকিব 0.051 ইয়াৰ আকৌ দুটা থাকিব কাৰণ আমাৰ কনসিডার কোন কিটা হ'ব এই দুটাহে হ'ব একিটা নহয় ইয়াতে এটো হ'ব ইয়াতে গুটে কিটাই হ'ব বুজি পাইছা ইয়াতেও গুটে কিটা হ'ব বুজি পালা এতে 0.0045 ইয়াতো দুটা সিগনিফিকেন্ট ফিগার 0.0405 ইয়াতে সোয়া এইকিটা সিগনিফিকেন্ট ফিগার নহয় এইকিটা সিগনিফিকেন্ট ফিগারস নহয় কিন্তু মাজত থাকা 0 টো সিগনিফিকেন্ট হ'ব কিয় কাৰণ 4 আৰু 5 আছে গতিকে ইয়াতে তিনটা সিগনিফিকেন্ট ফিগার আছে হল বুঝলা তাৰ পিছত চোৱা নেক্সট পইণ্ট তোমাৰ সাপোজ এনেকুৱা ধৰণৰ দেখিছা 5.0 চাবলৈ গলে 5 টো সিগনিফিকেন্ট হ'ব লাগিছিলে কিন্তু যদি ডেসিমেলৰ পিছত 0 আছে ডেসিমেলৰ পিছত যদি কি হৈ আছে 0 সোমাই আছে তেতিয়া হলে আকৌ ইয়াক আমি সিগনিফিকেন্ট বুলি কনসিডাৰ কৰিম তাৰ মানে ইয়াতে কি হ'ব টু সিগনিফিকেন্ট ফিগাৰস যদি আগত থাকিলে নহয় কিন্তু পিছত যদি থাকে ডেসিমেল দশমিকৰ পিছত থাকিলে হেতু কি হ'ব সিগনিফিকেন্ট 2.50 ইয়াতে টোটাল তিনটা সিগনিফিকেন্ট ফিগার আছে কাৰণ 2 ৰ পিছতো আমাৰ 50 আছে গতিকে তিনটা সিগনিফিকেন্ট ফিগার yes very good 0.0200 ইয়াতে কেটা সিগনিফিকেন্ট ফিগার ইয়াতে কোনটা হ'ব a2 টো হ'বই লাগিব কাৰণ পইণ্ট আছে 2 হ'বই লাগিব আৰু 2 ৰ পিছত থাকা এটা ল'ব লাগিব আমি গতিকে ইয়াতে আমাৰ কেটা সিগনিফিকেন্ট ফিগাৰ আছে তিনটা সিগনিফিকেন্ট ফিগাৰ আছে বুজি পালা পইণ্টৰ পিছত থাকা বলে 0000 তাৰ পিছত এটা আছে কিবা হেবোৰ সব কনসিডাৰ হ'ব দশমিকৰ পিছত থাকা কিন্তু এই লাষ্টৰটো নহয় কি কাৰণ হেতৰ ভ্যালু নাই হেতৰ তুমি ভ্যালু নাই আমাৰ ভ্যালু মেইন একিটাতে পাই গলো আমি চোৱা একিটাতে আমি কি পালো ভ্যালু পাই গলো 0.020 কাৰণ 0.020 ঠাইত যদি আমি 1 পাতি দিও ন এটো এটা ভ্যালু চেঞ্জ হৈ যাব নাই সো এইটো এটা কি হয় মানে ইম্পৰ্টেন্ট আৰু দৰকাৰী
গোল জুকিব গৈছা গোল্ডত যদি বোলে 0 ঠাইত বোলে তোমাৰ 9 হৈ গল ওজন বাঢ়ি যাব নাই দাম বাঢ়ি যাব নাই গোল্ডৰ 0.029 গ্ৰাম সো সেই সংখ্যাটো মানে সেইকাৰণে ইম্পৰ্টেন্ট এটো বুজিলা ইয়াত মই 1 পাতি দিলো লগে লগে গোল্ডৰ ওজন বাঢ়ি গল কি হ'ব কনসিডাৰ হৈ যাব দাম বাঢ়ি যাব এটোৱে কিন্তু এটোত মানে ইমান চাৰিটা সেই লাষ্টটো কনসিডাৰ নহয় মানে বুজিলা হল গুছিয়ে গল প্ৰায় চেপ্টাৰটো চোন ম্যাক্সিমাম পোৰশন গুছিয়ে গল হয় আৰু লাষ্ট এটা পইণ্ট চোৱা a number ends in 0 এটা নাম্বাৰ আমাৰ শেষত 0 দি শেষ হৈছে but these 0 are not to the right of the decimal point these 0 may or may not be significant মানে ভাবি লোৱা 1.05 into 10 to the power 4 1.05 into 10 to the power 4 ইয়াতে এই 10 to the power 4 যেটো আছে তাৰ যদি নহয় এটা ডাঙৰ সংখ্যা কিন্তু হেতুক আমি মানে সিগনিফিকেন্ট বুলি কনসিডাৰ নকৰো সো ইয়াতে কেটা হ'ব তিনটা সিগনিফিকেন্ট ফিগাৰ প্ৰেজেন্ট আছে 1.050 into 10 to the power 4 ইয়াত কেটা সিগনিফিকেন্ট ফিগাৰ ইয়াত কোনটো a2 সিগনিফিকেন্ট মাজত আছে নন জিৰোৰ a2 আছে আৰু এটুকু আমি কনসিডাৰ কৰিব লাগিব কাৰণ ইয়াত যদি আমি যদি বোলে তোমাৰ 9 কৰি দিলো কি হ'ব বস্তুটো একদম ভ্যালু চেঞ্জ হৈ যাব নাই গতিকে হেতুকো আমি কি হ'ব সিগনিফিকেন্ট ফিগাৰ বুলি কনসিডাৰ কৰিম গুড ভেৰি গুড প্ৰসিদ্ধ চাৰিটা সো ইয়াতে চাৰিটা সিগনিফিকেন্ট ফিগাৰস আছে হাই 1.0500 into 10 to the power 4 ইয়াতে কেটা সিগনিফিকেন্ট ফিগাৰ আছে ইয়াতে কেটা সিগনিফিকেন্ট ফিগাৰ আছে ইয়াতে আমাৰ পাঁচটা সিগনিফিকেন্ট ফিগাৰ প্ৰেজেন্ট আছে বুজি পাইছা পাঁচটা yes very good হ'ব তো আজিলে একিনটা থাকক মোৰ আৰু এটা ক্লাস আছে এতিয়া হ'ব আমি নেক্সট ক্লাছত মূল কনসেপ্টটো আৰু নিউমেৰিকেল কেটামান চাই দিম হৈ গল আৰু চেপ্টাৰটো এইখিনিয়ে দৰকাৰী বস্তু নোটটো মই পঠিয়াই দিম ঠিক আছে মূল কনসেপ্ট অলপ টাইম লৈ পঢ়াই দিম মই আজি এটা ভিডিও এটা অলৰেডি দিছো চাবাচোন মূল কনসেপ্টৰ বৰ্ডত বুজোৱা আগৰ ৰেকৰ্ডেড ভিডিও এটা মই তোমালোকক দিছো চাবাচোন আমাৰ এপ্লিকেশনত দিয়া আছে এটা একদম পুৰা ক্লিয়াৰ হৈ যাব মূল কনসেপ্ট সেইখিনি মই আকৌ মানে পঢ়াই দিম ঠিক আছে তো এইখিনিলৈকে ৰাখিছো ভালদৰে পঢ়িবা ঠিক আছে গুড নাইট